নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ ৰাইজৰ ৰুখত পৰিছে পংকজ পাঠক আৰু টপাসকলৰ মূৰত চুলি গজুৱাবলৈ গৈ এনেদৰে এতিয়া গোৱালপাৰাত ৰাইজৰ ৰুখত পৰিছে পংকজ পাঠক আৰু পংকজ পাঠকে আঠুকাৰী ক্ষমা বিচাৰিছে আঠুকাৰী কাণত ধৰি ক্ষমা বিচাৰিছে এবাৰ পংকজ পাঠকে আসলতে ঘটনাটো কি আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আৰু এবাৰ ৰাইজৰ ৰুখত পৰিছে পংকজ পাঠক গোৱালপাৰাত পংকজ পাঠকৰ শিবিৰত উত্তেজনা তেওঁ কেইবাটাও স্থানত শিবিৰ পাতিছিলে আৰু সেই শিবিৰত এবাৰ অথন্তৰ লাগিছে আঠুকাৰী ক্ষমা বিচাৰিলে এবাৰ পংকজ পাঠকে আৰু আঠুকাৰী কাণত ধৰি ক্ষমা বিচাৰিছে পংকজ পাঠকে টপাৰ মূৰত চুলি গজাবলৈ গৈ আঠুকাৰী কাণত ধৰিব লগা হৈছে এতিয়া পংকজ পাঠকৰ বিৰুদ্ধে অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰ কৰাৰ এক অভিযোগ উত্থাপন হৈছে আৰু উত্তেজিত ৰাইজে খেদি পঠিয়ালে পংকজ পাঠকক এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে এইবাৰ পংকজ পাঠকৰ আমি দেখুৱাই আছো কিছু দৃশ্য এই মুহূৰ্তত পংকজ পাঠকে এবাৰ আঠুকাৰী ক্ষমা বিচাৰিছে ৰাইজক আঠুকাৰী এবাৰ ক্ষমা বিচাৰিব লগা হৈছে পংকজ পাঠকে লগতে কাণত ধৰি ক্ষমা বিচাৰিছে পংকজ পাঠকৰ এইবাৰ শিবিৰত অথন্তৰ মহিলাকো দুৰ্ব্যৱহাৰ কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰা হৈছে মহিলাক দুৰ্ব্যৱহাৰ কৰিছিল পংকজ পাঠক আৰু সহযোগী আঠুলৈ ক্ষমা ভিক্ষা এবাৰ পংকজ পাঠকৰ এই ভিডিঅ' এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত আঠুকাৰী কাণত ধৰি ক্ষমা খুজিব লগা হৈছে এবাৰ পংকজ পাঠকে গোৱালপাৰাত প্ৰকৃততে হৈছিল কি আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিয় তেওঁ আঠুকাৰী ক্ষমা বিচাৰিব লগা হৈছে পংকজ পাঠকৰ যেটো লক্ষ্য হৈছে অসমৰ 1.5 লাখ কেহীন লোকৰ মূৰত চুলি গজোৱা আৰু কিন্তু চুলি গজাবলৈ গৈ গোৱালপাৰাত মহাবিপদত পৰিছে এবাৰ পংকজ পাঠক আৰু গোৱালপাৰাৰ কেম্পত পাঠকৰ লগত ঘটিল কেতিয়াও কল্পনা নকৰা এক ঘটনা কিন্তু গোৱালপাৰাৰ বিহু ফিল্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে পংকজ পাঠকৰ বিৰুদ্ধে তাৰ পিছতে গোৱালপাৰা চহৰৰ বিহু ফিল্ডত পংকজ পাঠকক আবদ্ধ কৰি ৰাখে ৰাইজে কিন্তু কিয় আক্ৰমণ কৰে পংকজ পাঠকে হেয়াও আপুনি জানি লওক অভিযোগ অনুসৰি এগৰাকী মহিলাও আছিল পংকজ পাঠকৰ চুলি গজোৱা শিবিৰলৈ আৰু কেহীন মহিলাগৰাকীয়ে মূৰত হেয়াৰ উইগ পৰিধান কৰি আহিছিল হেয়াৰ উইগ তেওঁ নকল চুলি যেটো লগাই আহিছিলে আৰু তাৰ পিছতে সেই শিবিৰলৈ অহা মহিলাগৰাকীয়ে হেয়াৰ উইগটো খুলিবলৈ বিচৰা নাছিলে আৰু মহিলাগৰাকীয়ে পংকজ পাঠকৰ পৰা মূৰত চুলি গজোৱা সেই তেল কিছু পৰিমাণে বিচাৰিছিলে আৰু অভিযোগ অনুসৰি প্ৰথমে মহিলাগৰাকীক তেল দিম বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত তেল দিবলৈ অমান্তি হৈছিল আৰু মহিলাগৰাকীৰ লগত দুৰ্ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে তাৰ পিছতে অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীয়ে পংকজ পাঠকক প্ৰশ্ন কৰাত পংকজ পাঠকৰ সহযোগী অৱসৰপ্ৰাপ্ত শিক্ষকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ এটা কোঠাৰ ভিতৰত সোমাই ৰক্ষা পৰে পংকজ পাঠক আৰু আৰক্ষীৰ পৰৱৰ্তী সময়ত আঠুকাৰী কাণত ধৰিবলৈ বাধ্য হয় পংকজ পাঠকে এই ঘটনা সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি ফেচবুকত দিয়াটো ভুল হৈছে মই কৈছো কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যেহেতু মোৰ মামাৰ ঘৰ হয় সেইটো অভিমান এটা থাকে ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় প্ৰথমে যি অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলো
আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছো আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিও বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলো মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলো তেনেকুৱা এটা কাম হ'ব নালাগে তো হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছো গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে মানি লৈছো এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি নহয় শুনক মোৰো দুই মই কৈছো মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো সেইকাৰণে মোকো তুলিছে মই ভাঙিব হৈ গৈছিলো ঠেলা হেঁচা হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছো ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখনো মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লো আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছো বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ এই থাকে সেইটোৱে ষ্টাফ হয় মই ক্ষমা 100 বাৰ খুজিছো কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে ৰাতিপুৱাৰ পৰা ভালে ভালে হৈ আছিল এজন মাইকী মানুহ উইক পিন্ধা মাইকী মানুহে আহি অলপ তেল তেওঁ বিচাৰিছিল যে মূৰত দিবৰ কাৰণে মই ঘৰত লৈ যাম মই গোটেই কমপ্লিট উইকটো মই ইয়াতে খুলিব নোৱাৰো হ'ব বুলি কৈ ৰৈ আছিল পিছলৈকে ৰৈ আছিল তেতিয়া আমাৰ সম্পাদকে কৈছিল যে অলপ দি দিয়ক তেওঁ কি হ'ব তাৰপিছত এই কথাটোকে তেওঁলোকে ইছ্যু কৰি লৈ জোৰ জবস্তি কৈছে আপুনি কি দাদাগিৰি কৰে কৰি গুণ্ডা বাহিনীক তেওঁ ইনষ্ট্ৰাকশ্যন দিলে ধৰ বুলি কোৱাৰ লগে লগে গোটেই 5-6 জন সিহঁতৰ মানুহে আহি আমাৰ সম্পাদকক ধৰিলে তপন চক্ৰৱৰ্তীক ধৰতে ময়ো আছিলো সেই সময়ত মই যিমান পাৰো চেষ্টা কৰিছো বচাব নোৱাৰিলো তেওঁ একদম ৰক্ত ওলাই গ'ল ব্লাড হৈ গ'ল তাৰপিছত তেওঁ নিজে আনকি তেওঁক মাৰিছে নিজে মাতিছে তাৰ ভিডিঅ' ফুটেজ হয়তো কাৰোবাৰ তাত আছেই আপোনালোকে পাব আপোনালোকে ভিডিঅ' ফুটেজটো লৈ ইয়াত এটা সুবিচাৰ যাতে চৰকাৰে কৰে আজি আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কি আপোনাৰ উইদাউট মেমো সম্পূৰ্ণ GST ফাঁকিৰে আজি বিজনেছ কৰি আছে গোটেই অসমত চৰকাৰে কি চাই আছে